ব্রাহ্মণর ব্রাহ্মণ গুণ না থাক ক্ষত্রিয় রাজাবোৰ ক্ষত্রিয় রাজাবোৰ বীৰ ৰেজি লোকৰ থাকিব ও গাড়ী ঘোঁৰা সমাজে সিহঁতক সমাজে সিহঁতক এই অনুষ্ঠানে বিলোচনে সেই ৰজাক মাতি হুলাম গামোচা দিব হুলাম গামোচা দিব আৰু সেই সকল ৰজা মহাৰজাই এদিন গৈ কি কৰিব জানা বিপদত পৰিলে আহে প্ৰজাৰ ঘৰে ঘৰে বিপদ দৰি যায় প্ৰজাক পাহৰি যায় বিপদ দৰি যায় প্ৰজাক পাহৰি যায় প্ৰবঞ্চনা কৰে ঐ প্ৰবঞ্চনা কৰে প্ৰজাগণ এইবাৰ যদি মই যুদ্ধত জয় হওঁ নহয় তোমালোকক কি কি দিম জানা ঘৰ দিম থাকিবলৈ খাবলৈ চাউল পিন্ধিবলৈ কাপোৰ পিন্ধিবলৈ কাপোৰ দিম পিৰা ধাৰি ৰজাৰ চলাহী কথাত ও প্ৰজাই ভুল নিজৰ প্ৰাণ আহুতি দি কৰে যুদ্ধত নিজৰ প্ৰাণ আহুতি দি কৰে যুদ্ধত কলিৰ যুগত কিছুমান হিয়াৰ ধূৰ্ত মানুহে বস্তু বে শিৱ ভেজাল কৰি চাউলত শিলগুটি গাখীৰত ঢালিব পানী মানুহে খাই হৈব
তেনেহলে শুনা নাৰদ কলিৰ যুগৰ মানুহে কেনেধৰণে শাস্ত্ৰ পাঠ কৰে ও গেৰুৱা বসন পিন্ধি ও চন্দন ভূতা পৰৰ ঘৰে ঘৰে যায় এই পৰৰ ঘৰে ঘৰে যায় ও প্ৰভুসকল 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 টোপনি ধৰছি নে ধৰা নাই হাকি দিবা নালাগে হে মোক দেখা পাই গম পাইছো টোপনি আছে দুনিয়াৰ আমাক নাম গাবা দি উঠি ইপত পলম হল পিছে সকলোখিনি যা যোগাৰ হৈছে নে হৈছে মানে মই আনিব দিয়া বস্তুখিনি আনিছে ধুতি এখন গেঞ্জি এটা গামোচা এখন আনিছে দিয়া দিয়া তেনেহলে তামোল পানৰ বঁটা এখনত মাত্ৰ 500 টকা আৰু বস্তুখিনি দিলে হ'ব তেতিয়াহ'লে আৰম্ভ কৰো চাকিটো নমাই দে ঢুকিডাল পুৰিৰে কিবা বোলে চাকিটো জ্বলাই দে ঢুকিডাল লগাই দে শ্ৰী শ্ৰী হৰি হৰি ৰাম ৰাম প্ৰভুসকল আজি দেখোন মই ভাগৱতৰ ঠাইত এইখন কিবা বেলেগ পুথিয়ে লৈ আহিলো পিছে এইখন পঢ়িলে হ'বনে হ'ব মানে আজিকালি নিয়মটো হলে হ'ল পিছে মোৰ গাত কিটো দুখ নাই আপোনালোকে পঢ়িব দিছে কাৰণে পঢ়িব ওলাইছো তেতিয়াহ'লে আৰম্ভ কৰো ভোগত ভৰালে টকা যোগাযোগ নহয় বেলেগত ভৰালে টকা ভুল নাম্বাৰ লাগি গলে বাছাৰ উপায় নাই গাড়ী এখন থাকিলে পিছে আপোনালোকৰ ফালে বন্ধন গোট আছে নহয় আছেনে লৈছেনে নাই লৈছেনে নলোৱা গীটাৰ ভালে হৈছে লোৱা গীটাৰ জুতি পাই গৈছে বন্ধন নামৰ ওলাইছি তাতে বহু টকা পায় ঘূৰাই দিব নোৱাৰিলে আমাৰ ডেকাসকল নাম ধৰিম কৰি আছিল হাল বাই পাইছি নে নাই হাল বাই পাইছে নে নাই নুশুনাৰ হজুৰি আছে চেহেৰাই কৈছে হাল বাই পোৱা বুলি হাল গৰুৰ বিধান মৰিল ট্ৰেক্টৰ ওলাই যায় ৰিক্সা ঠেলাৰ বিধান মৰিল আমাৰ বিয়া নোহোৱা কেইজনক কৈছো বিয়া হোৱাৰ আগতে কিবা এটা কৰি ল'ব নহলে কি হ'ব জানে কি হ'ব বিয়া হোৱা গীতাই গম পাইছে কি হ'ব তিৰি চলি খোৱাবা নলি পিঠিৰ ছাল যায় চলি পলি এৰি তিৰি চলি পলি এৰি তিৰি
হেৰিয়ানো সকলোৱে মুখে বোলা সকলোৱে মুখে বোলা অ প্ৰভুসকল তেতিয়াহ'লে মই আহোঁ এই গৃহস্থৰ পৰা বিদায় লয় অ ঘৰে চলি আৰু সেই পোছাক জোৰেৰে উঠি পৰি যোৱা মানুহজনে কি কৰে জানে যাওঁতে লাও বেঙেনা চুৰ কৰি যাওঁতে লাও বেঙেনা অ এইবোৰ কথা শুনি নাৰদ মহামুনি নারায়ণ মুনি চাই বলিলাম নারায়ণ মুনি চাই বলিলাম আৰুনো কি হব কলিৰ গতয় কলিৰ ভাঙি পাতি খোৱা গুৰু ভাঙি পাতি কোৱা গুৰু তেনেহলে শুনা নাৰদ কলিৰ যুগত আৰু কি কি হব হে হৈছ তুতিবা মৈছ তুতিবা তুতিবা বিৰিখৰ গুটি সাধু মহন্তৰ কথাবোৰ লৰিব ধৰ্মৰ খুটি ৰাম ৰাম লৰিব ধৰ্মৰ খুটি হে পুত্ৰই পিতৃ গধিবা শিষ্যই গুৰু কাটিবা মানুহ হব বেভিচাৰী সহজ ধনৰ পিছত মানুহে দৌৰিবা কৰিব ডকাইত চুৰি ৰাম ৰাম টকাৰ কাৰণে ঐ মানুহ বধিব এক টকাৰ কাৰণে মানুহ বধিব এক পোৱা মাটিৰ কাৰণে এক পোৱা মাটিৰ কাৰণে আৰু মানুহে মানুহ মাৰি হে ঘূৰি কোনেও কাকো দয়া মৰম হে কোনেও কাকো দয়া
মানুহে মানুহৰ বাবে অনাৰৰ মুঠেও নাভাবিব নিজৰ স্বাৰ্থৰ কাৰণে মানুহক বুধিব মানুহৰ তেজেৰে মানুহে হাকু খেলিব হরি নার মাংসই বরি অনার গড়ৰ বৈৰি খৰ্গ মানুহৰ বৈৰি মানুহ কলি যুগে হব হে মানুহ মৰিলে কোনেও বিচাৰ নকো কিন্তু নৰত আজিৰ সমাজত শিয়াল কুকুৰ মৰিলে শিয়াল কুকুৰ মৰিলে তাৰ বিচাৰ এই ধনীসকল দিনে দিনে বেছি ধনী হ'ব দুখীয়াই পেটৰ ভোকত আৰু পৰৰ ধন দেখিলে টোপনি না সেই ধন হৰণ কৰাৰ পথ বাছ এই ডেকা ল'ৰা বুঢ়াও কোনো অকৰ্ম নকো সহজ ধনৰ পথ নিজে বাছি এই সহজ ধনৰ পথ নিজে বাছি দিন বাগৰি যোৱাৰ লগে লগে এই সকল ডেকা ল'ৰা কৰ্মত এলেহুৱা হ'ব আৰু এদিন ইহঁতৰ অৱস্থা কেনেকুৱা হ'ব জানা নাৰ ধনৰ লোভী পুৰুষে যৌতুকৰ কাৰণে ধনী ঘৰৰ আপি আনিব বিয়া পাতি ধনী ঘৰৰ আপি আনিব বিয়া পাতি
ধলং পলং করে যাই মাঝ রাতে ধলং পলং করে যাই ধনী ঘৰৰে আনিব বিয়া পাতে হে ধনী ঘৰৰে আনিব বিয়া পাতে দিনৰ পোহৰ ৰং চঙীয়া ৰাতিৰ এন্ধাৰ গুম গুমীয়া চামেলি কি হ'ল এখন খুলিলে মই খাবও পাৰো তাতে তোৰ কি হ'ল বাপেৰ হৈছো নেকি দস্তুৰ মত এই পানীৰ আমি নিজৰ পকেটৰ খাইছো এই পানীৰ আমি কাকো ক্ৰেপ নকৰে চামিলে দুৱাখন খুলি দে তোৰ বাপেৰে আজিলৈ মোক গাড়ী এখনকে নিদিলে এই ঘৰটোকে নিদিলে বান্ধি চামিলে দুৱাখন খুলি দে মোৰ ঘৰতে থাকবি মোকা দুৱাৰ খুলি নেদো বুলি কবি বাপেৰক চিনি পোৱা নাই তোক আজি মই গুচি যাম কালি ৰাতিপুৱাই মাইথিৰ ঘৰত গুচি যাম তাইৰ ওপৰতেই নানা হে আনফালে নাৰীও বেভিচাৰী সতী সাধিনী নাৰী নোহোৱা ঘৰ চোতাল মুছাহাৰা বাপৰে বাপ আপোনালোকৰ কথা কোৱা নাই কিছুমানৰ কথাই কৈছো এই ঘৰ চোতাল মুছাহাৰা মুঠেও নকৰিব ইমান পুৱাই উঠি ইমান ঠাণ্ডাত গা ধুবা পাৰি ৰাতি গিলি আহি মাৰব আৰু এই পুৱাই উঠি ঠাণ্ডাত গা ধুই ভাত বনাই খুৱাম দৰকাৰ নাই দে হেৰি বোলো হেৰি এইমাত্ৰ গা ধুই আহিছিলো আকৌ দেখোন কিবা বগা পৰি উঠিছে কি কৰা যায় কি কৰা যায় বগা পৰি উঠছি
হেৰি বোলো হেৰি এ ভাত দিছো আহক আপুনি এতিয়া নাখায় মই কি খাতিৰ কৰি থাকিম দেৰিকে হ'ব হ'ব দিয়ক আপুনি খালেও খাব নাখালেও নাই মোৰ কাইখন মই মাৰি লওঁ হয়নে এ বাহিগাৰে বেটি হতে আৰু গিৰিয়েক হতে সিহঁতৰ কথা মতে মৰম শুনা কথা মৰম স্বামীয়ে কথা এটা মহিলাৰ সভালৈ ওলাই যাওঁ মহিলা হেৰি শুনকচোন ঘূৰি আহোঁতে হ'ব ৰাতি অলপ বেছি ঘৰৰ কাম বন সকলো কৰিবি মৰম স্বামী কথা এটা মহিলাৰ সভালৈ ওলাই যাওঁ আজি মোৰ এখন মহিলা সমিতিৰ সভা আছে গতিকে সভাৰ পৰা আহিবতে যদি পলম হয় বৰষুণ আহিলে এই বাহিৰত মেলি থোৱা কাপোৰখিনি আপুনি সামৰি থব দে আৰু এটা কথা এই যে ৰাতিপুৱা গা ধোৱা কাপোৰখিনি এই বাথৰুমতে আছে যদি সময় পায় আপুনি দুই ঠেচ কামান মাৰি থব দে আৰু এটা কথা হয়তো মোৰ আহিবতে অলপ দেৰি হ'ব কাৰণ সভাৰ পৰা বাহিৰে বাহিৰে মই হালধি বাৰীত নাম চাব যাম গতিকে যদি বেছি দেৰি হয় হাঁহ বৰকেইটা বান্ধি থব চোতালখন সাৰি থব বাচন কেইখন ধুব